অসমীয়াৰ হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ তালগুৰিতো দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ প্ৰস্তুতি। মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ তালগুৰি আৰু তালগুৰিৰ দৃশ্য প্ৰথমে ND24 দৰ্শকসকলক দেখাব বিচাৰিছোঁ আচলতে কিদৰে ভোগালী বিহুৰ প্ৰস্তুতি তালগুৰি অঞ্চলবাসীয়ে আৰম্ভ কৰিছে। ইয়াত দেখিবলৈ পোৱা গৈছে যে চন্দ্ৰযান 3 আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। তাৰ সমান্তৰালকৈ ইয়াত দেখিবলৈ পোৱা গৈছে অসমীয়া সহজ জীৱনৰ খেতিয়কসকলৰ যিসকল সঁজুলি ইয়াত তেওঁলোকে সাজি উলিয়াইছে যে নাঙল সাজি উলিয়াইছে, ইয়াতে জাপি সাজি ওলাইছে, এখন ডাঙৰ শৰাই তেওঁলোকে সাজি ওলাইছে, তাঁতশাল তেওঁলোকে সাজি ওলাইছে, বাঁহ বেত খেৰেৰে তেওঁলোকে সাজি ওলাইছে। কেইবাদিনো ইয়াত তেওঁলোকে ভোগালী বিহুৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ইয়াত চন্দ্ৰযান 3 বিশ্বত অভিলেখ সৃষ্টি কৰিছিল চন্দ্ৰযান 3 আৰু সেই চন্দ্ৰযান 3 আৰ্হিত তেওঁলোকে ব্যতিক্ৰমভাৱে সাজিবলৈ তেওঁলোকে যত্ন কৰিছে যে কি ধৰণে আচলতে তেওঁলোকে এই প্ৰস্তুতি আৰম্ভ কৰিছে। আমি যিহেতু এই তালগুৰি অঞ্চলৰ তেওঁলোকৰ লোকসমূহ আছে, কি ধৰণে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছিল, কিমান সময় লাগিছিল বা কি ধৰণে আপোনালোকে এই ভোগালী বিহুটোৰ প্ৰস্তুতি আৰম্ভ কৰিছে? পোনপ্ৰথমে আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি ভোগালী বিহুৰ শুভেচ্ছা তথা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি বিগত বছৰবোৰত পালন কৰি অহাৰ দৰে এইবুলিও আমি তালগুৰিবাসী ৰাইজে অথবা আমি বিহু উদযাপন সমিতিয়ে আমি ভেলাঘৰ সাজিছোঁ, অৰ্থাৎ আমি এটা চন্দ্ৰযান আৰ্হিত আমি এটা ভেলাঘৰ আমি সাজি উলিয়াইছোঁ আৰু লগতে আমাৰ ভস্ম কৰাৰ কাৰণে অৰ্থাৎ জ্বলাই দিয়াৰ কাৰণে আমি এটা বেলেগ মেজি এটা সাজিছোঁ আৰু বাকীবিলাক আচলতে আমি ভস্ম কৰাৰ কাৰণে আমি এটাহে মেজি তৈয়াৰ কৰি সাজি ওলাইছোঁ আৰু বাকী যিবিলাক আছে এইবিলাক আমাৰ প্ৰদৰ্শনীমূলকভাৱেহে আমি ইয়াত ৰাখি থৈছোঁ। আৰু ইয়াত আমাৰ যিখিনি আছে ইয়াত আমাৰ গাঁৱলীয়া জীৱনত যিখিনি সহজ জীৱনত আমাৰ যিখিনি আমাৰ খেতিৰ সঁজুলি সেইখিনি আমি সাজি উলিওৱা হৈছে। লগতে এটা শৰাই আমি সাজিছোঁ আৰু কিছুমান বস্তু আছে যিবিলাক নেকি আজিৰ পৰা বিলুপ্তৰ পথত দেখিবলৈ নাপায় আজিৰ সমাজে, সেইবিলাক বস্তু আমি প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেহে আমি ইয়াত সাজি উলিয়াইছোঁ। কিমান দিনৰ পৰা ইয়াত আমি প্ৰায় 20 দিনমান হ'ল প্ৰায় আমি ইয়াৰ লাগি আছোঁ। সকলো গাঁৱৰ সহযোগত আমি যিখিনি আমাক সৰঞ্জাম তৈয়াৰ কৰোঁতে যিখিনি আমাক লাগিছে বাঁহ বেত সেইখিনি সকলোখিনি গাঁৱৰ সহযোগৰ মাজতহে আমাৰ হৈ গৈছে। হয়, উল্লেখ কৰিব লাগিব যে বৈতামাৰী যি তালগুৰি আছে তালগুৰিৰ গাঁওখনৰ সহযোগত তেওঁলোকে নিৰ্মাণ কৰিছে এই ভেলাঘৰটো আৰু চন্দ্ৰযান 3 আৰ্হিত তেওঁলোকে এইবাৰ যিটো ভেলাঘৰ নিৰ্মাণ কৰি আহিছে যে আৰু আনফালে যদি দেখাব পাৰোঁ এটা ডাঙৰ মেজি তেওঁলোকে সাজি উলিয়াইছে আৰু এই ধৰণে তেওঁলোকে ভেলাঘৰৰ সমান্তৰালকৈ মেজি সাজি উলিয়াইছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু আপোনালোকৰ যিটো নীতি নিয়ম পৰম্পৰা ভোগালী বিহুৰ কি ধৰণে আপোনালোকে উদযাপন কৰে? আমি উৰুকাৰ পিছদিনা মাংগলিক অনুষ্ঠানৰে কীৰ্তন থাকিব, ভাগৱত পাঠ থাকিব আৰু বিশিষ্ট অতিথিৰ হতুৱাই আমাৰ কাৰ্যসূচীটো ৰূপায়ণ কৰিম। এইটো 15 জানুৱাৰী। তাৰপিছত নাম প্ৰসংগ থাকিব আৰু সেইখিনি জ্বলোৱাৰ আগমুহূৰ্তত ভাগৱত পাঠ থাকিব, তাৰপিছত কীৰ্তন থাকিব। এই ধৰণে কিছুমান পিঠা পনা লাৰু চাৰু খোৱাৰ পিছত ভোগালী জলপানৰো ব্যৱস্থা কৰা হৈছে। প্ৰতি বছৰৰ দৰে এই বছৰৰ ভোগালী জলপান। কিমান বছৰ ধৰি আপোনালোকে এনেকুৱা ব্যতিক্ৰমভাৱে ভোগালী বিহু? এইটো আমাৰতো পূৰ্বপুৰুষৰ পৰা এইটো চলি আছে। আগতে যিহেতু মিডিয়াই ঢুকি পোৱা নাছিল যে এই আজি 3 বছৰৰ পৰা আমি ভালদৰে কৰিবলৈ সক্ষম হৈছোঁ। হয়, উল্লেখ কৰিব লাগিব যে তালগুৰিবাসীয়ে কেইবাবছৰ ধৰি তেওঁলোকে বিভিন্ন ব্যতিক্ৰমী ৰূপত তেওঁলোকে ভোগালী বিহু উদযাপন কৰি আহিছে। এইবাৰ তেওঁলোকে চন্দ্ৰযান 3 আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে, মেজি সাজি ওলাইছে। তাৰ সমান্তৰালকৈ অসমীয়া সহজ জীৱনৰ খেতিয়কৰ সঁজুলিসমূহ তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে, প্ৰদৰ্শনীমূলকভাৱে তেওঁলোকে দেখুৱাবলৈ ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকে। আৰু এই ধৰণে ভোগালী বিহুৰ প্ৰস্তুতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ তালগুৰিবাসীয়েও উদযাপন কৰিবলৈ সাজু হৈ উঠিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।